এতিয়া আমি ভাত খাবলৈ লৈছোঁ। এতিয়া ফটাফট খাই লওঁ বুলি ভাবিছোঁ। এতিয়া ছোৱালীজনী আৰ্ট স্কুললৈ নিব লাগে, সোনকালে দেৰিয়ে হৈছে। এইফালে ছোৱালীজনীয়ে খাই আছে। এইফালে ভাত খাইছানে? অঁ। ইমান দমত কৈছা যে, ইমান দেৰিলৈকে শুই থাকিলা ন? ৰাতিপুৱা দৌৰ মাৰিবলৈ গৈ 8টা 9টা বজালৈকে শুইছে জানানে ছোৱালীজনী? কি হ'ব আজি কি লৈছোঁ দেখাই দিছোঁ। এইফালে এইটো হাতী ভেকুৰী নেকি, হাতী ভেকুৰী আলু ভাজি, এইফালে কুন্দুলি চয়াবিন আলু ভাজি, এইফালে অমিতা দালি, তাৰপিছত এইফালে আমলখি এটা লৈছোঁ, ভোট জলকীয়া আচাৰ লৈছোঁ, এইফালে নিমখ জলকীয়া এডোখৰ লৈছোঁ। তাৰপিছত এইফালে খোৱা দেই, এনেকৈ খাম আৰু আজি এই ভেকুৰী ভাজি দি দিওঁ। খোৱা খালোঁ আৰু ফটাফট। এতিয়া 10টা বাজিবই আৰু 20 মিনিটমানহে আছে, সোনকালে খাই লওঁ। কোনে কোনে ভেকুৰী ভাল পায় খাবলৈ ক'বচোন। মই যে বহুত ভাল পাওঁ দেই, বহুত টেষ্টি লাগে মোৰ খাই। এনেকৈ খাইছোঁ আজি। আপোনালোকে ভাত খালে নাই ক'বচোন। পানী খাই লওঁ, পানী নাখালে নহ'বই মোৰ। এতিয়া খাই বাই বাই। পাই গ'লোহি আৰ্ট স্কুল। এইফালে সেই আমলখি গছ চাওক বা মৰি ডিগি গছ ইয়াতে কৰে আৰু অহা নাই মাষ্টৰনীজনী, মানে ৰখি আছোঁ আৰু। ইমান হাল্লা কৰিছে ল'ৰাবিলাক গৈছে, এই গুটি আহি আছে আৰু বহুত হাল্লা কৰিছে। মই অকলে ৰখি আছোঁ দেই, যামগৈ আৰু এতিয়া।